মুছলমান মাত্ৰেই বিদেশী নহয়। সকলো মুছলমান বিদেশী নহয়। বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন। জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা সিও আমাৰ বাপতি সাহোন। এই অঞ্চলটোৰ আমি এইখন এইকাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায়। আৰু সেইকাৰণে আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া। লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। কাৰণ অসমীয়া ভাষাটোৰ এতিয়া ৪৮% অসমীয়া ভাষাভাষী লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজেন হোৱাটো শতকৰা ১০০% খাটাং। আজি ইয়ালৈ আহিছোঁ, তেওঁলোকে আমাক কৈছে আমি কেতিয়াও ব নেলেখোঁ, অয়ে লিখিম। গতিকে এইটো এটা অসমীয়া জাতিৰ বাবে আমাৰ এটা বৰ ইতিবাচক দিশ। চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন ২০৩১ চন, ২০৪১ চন, ২০৫১ চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ, সেইটো হৈছে আমাৰ মূল লক্ষ্য। আজি ইয়ালৈ আমি আহিছোঁ, আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে, তেওঁলোকে অসমীয়া ভাষা বুলিয়েই নিজৰ পৰিচয় দিব। আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজেন হ'বলৈ নাযায়। বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয়নে বাৰু? মিচিঙে মিচিং বুলিয়েই ক'ব। এই চৰবাসীয়েহে অসমীয়া বুলি ক'ব। যিখিনি চৰ অঞ্চল আছে তেওঁলোকৰ ১০০খন স্কুল আছে, মোৰ ইয়াতে সোমাই আছে। কোনেও স্কুলত কোনো ফেইল কৰা নাই। আচৰিত কথা চৰ অঞ্চলত যে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু অসমীয়াত ১০০ৰ ভিতৰত ১০০ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী চৰ অঞ্চলতহে আছে। আৰু এটা কথা মন কৰিব, কম বহুতেই কম। অসমীয়াত ফেইল কৰা লোকৰ সংখ্যা কম, বেছি মানে। শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও, মোৰ ষ্টেটিষ্টিক্স আছে, মই এনেই কোৱা নাই, কোনো অসমীয়াত ফেইল কৰা নাই। সুন্দৰ আৰু হাতৰ আখৰ আপুনি কি চাব। গতিকে অসম সাহিত্য সভাই এই গোটেই অসমখনৰ জাতি জনজাতি চৰ চাপৰি অঞ্চলৰ লুইতপৰীয়া যিসকল অসমীয়া যিসকল, এইসকলক লৈ সমন্বয় সাধন কৰিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। বিচাৰিছোঁ যে বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ সভাপতি মহোদয়ে যেনেকুৱা বিচাৰিছে বা কৈছে, সেই কথাখিনিয়ে বিচাৰিছোঁ যে আমাৰ বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ যিখিনি অৱদান, আমাৰ যি কৰণীয়, সেইখিনি আমি কৰিব লাগিব। আৰু আগন্তুক যি চেঞ্চাছ আহি আছে, এই চেঞ্চাছত চৰ চাপৰিবাসী প্ৰতিগৰাকী ব্যক্তিয়ে যাতে কোনো আন ব্যক্তিৰ প্ৰলোভনত, কোনো স্বাৰ্থলোভী ব্যক্তিৰ প্ৰলোভনত নপৰি তেওঁলোকে যাতে আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ বাপতি সাহোন, আমাৰ যিটো ভাষা, আমাৰ অসমীয়া ভাষা যাতে তেওঁলোকে লিপিবদ্ধ কৰে চেঞ্চাছত, সেইখিনি আহ্বান জনাই